গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত আকৌ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ সাংসদ হিচাপে কাৰ কাৰণে কাম কৰি আছে? গৌৰৱ গগৈ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়। কাজিৰঙা মানুহো নাই পাকিস্তানত, গতিকে পাকিস্তানত কি কৰিছিল গৌৰৱ গগৈ? গৌৰৱ গগৈ MP হিচাপে এতিয়া ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল চৰকাৰৰ পৰা। মই কিন্তু কৈছিলো পাকিস্তান NGOৰ পৰা দৰমহা লৈছিল। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে, কিন্তু ৰিপুণ বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিল। সেইটো মোৰো নলেজত নাছিলে। পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈ 15 দিন পাকিস্তানত কি কৰিছিলে বুলি। তাততো কাজিৰঙাও নাই, মানসো নাই, গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'ল। অসমৰ ৰাইজে এতিয়া জানিব 4জনীয়া পৰিয়ালৰ 3জনেই বিদেশী। ইমান দিনে অসমৰ মানুহে কথাবোৰ এনে কোৱা বুলি ভাবিছিল, কিন্তু এতিয়া লাহে লাহে সকলো স্পষ্ট হৈ পৰিব। সেইখিনি প্ৰক্ৰিয়াৰ পিছত তেওঁৰ পত্নী ভাৰতত থাকিব নোৱাৰিব এটলিষ্ট, কাৰণ দেয়াৰ উইল বি স্পেচিফিক চাৰ্জেছ অন হাৰ। বাকীখিনিতো নৈতিক কথা যে মোৰ ল'ৰা ছোৱালীক মই বিদেশী কৰিম নে স্বদেশী কৰিম, এইটো নৈতিক কথা, এইটো আইনৰ চকুত অপৰাধ হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাইজে বুজি পাব যে এইটো পৰিয়ালত 4টা মানুহ, তাৰ 3টাই বিদেশী। ইমান দিনে অসমৰ মানুহে একাংশ মানুহে ভাবি আছিল যে মই এনেই কথাখিনি কৈ আছো। এটা সকলোৰে মনত ধাৰণা আছিল যে হিমন্ত বিশ্ব শৰ্মাই এনেই কৈ আছে, এনেই কৈ আছে। যোৱাকালি ৰিপুণ বৰাই প্ৰমাণ কৰি দিলে 3টা অভিযোগ আছিলে, 2টাটো তেওঁ মানিয়ে ল'লে, কিন্তু তাত আৰু অলপ পেজ আছে। সেই পেজখিনি 10 ছেপ্টেম্বৰত গম পাব। 2012 চনৰে পৰা সকলো কথাৰ উমান পাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, যাৰ বাবে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈকো অৱগত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বছৰ লাগি আছিলো কাৰণেই কথাবোৰ, কাৰণ প্ৰথম দিনা মই যেতিয়া গম পাওঁ যে ঘৈণীয়েকে পাকিস্তানত কাম কৰে, তেতিয়াৰ পৰাই মোৰ এণ্টানাটো বাজি আছিলে না। এইটোতো গোটেই ঘটনাটো 2012 চনৰ পৰা। প্ৰথম যেতিয়া মই গম পাওঁ তেতিয়া তৰুণ গগৈক মই 2-3 বাৰ হাকু দিছিলোঁ যে ছাৰ চাই ল'ব, পাকিস্তানত কাম কৰে বুলি শুনিছিলোঁ। সেইকাৰণে তৰুণ গগৈ নিজে ইংলেণ্ডতো গৈছিলে, 8 দিন থাকি আহিছিলে চাবৰ কাৰণে। গতিকে কথাটো আজি নহয়, যেতিয়াৰ পৰাই মই গম পাওঁ যে পাকিস্তান NGOত কাম কৰে, তেতিয়াৰ পৰাই মই এই বিষয়টোৰ ওপৰত মোৰ সন্দেহ তেতিয়াৰ পৰাই আছিল। CDKN বুলি এটা ৱেবছাইটত তেওঁৰ পৰিবাৰৰ ফটো আছিলে আৰু পাকিস্তানত কাম কৰে। তেতিয়া গুগল কৰিলে ওলাই গৈছিল, আজিকালি সেইবোৰ মুচি দিলে। মই তেতিয়াই তৰুণ গগৈক পুৰা কপিটো লৈ দেখুৱাইছিলোঁ যে ছাৰ এইটোতো পাকিস্তানত কাম কৰে, অলপমান আপুনি চিন্তা কৰিব। গতিকে চিন্তাটো আজি নহয়, 13 বছৰৰ পৰা এইটো চিন্তা মোৰ মূৰত আছিলে যে আমাৰ একদম বৰ ঘৰত কোনোবা পাকিস্তানৰ মানুহ সোমাই আছে। তো এই চিন্তাটো মোৰ 13 বছৰৰ পৰাই আছে। ইট ইজ এ ফেকচুৱেলি ৰাইট। সেইকাৰণে মই কেতিয়াও ল'ৰাজনৰ লগত ক্ল'জ হ'ব চেষ্টা কৰা নাছিলোঁ, সদায় মই এটা ডিষ্টেঞ্চ মেইনটেইন কৰিছিলোঁ। গৌৰৱ গগৈ আৰু পৰিয়ালৰ বিদেশী প্ৰসংগই বিভিন্ন সময়ত চৰ্চা লাভ কৰাৰ লগতেই বৰ্তমান সময়ত প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্বভাৰ লোৱাৰ পাছত 26ৰ নিৰ্বাচনত এই বিষয়টোৱে কেনেধৰণৰ চৰ্চা লাভ কৰিব, সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।